এইজনী ৰাগিনী আৰু তাই সৰুতেই মাক দেউতাকক হেৰুৱাইছিল। এতিয়া মাথো আছে তাইৰ এজন ককায়েক আৰু এইজন ৰাগিনীৰ প্ৰেমিক হীৰক। দুয়োটাই ইজনে সিজনক বহুত ভাল পায়। ঐ, কিয় একেবাৰে ভেকুলীটোৰ দৰে মুখখন ফুলাই থৈছা যে? ঐ চাও, কিয় খং কৰিছা? অকণমান পথাৰত কাম আছিল বাবেহে। চাও মোৰ ছোৱালীজনী, কিয় ইমান খং কৰি আছা? হ'ব, এতিয়া মৰম দেখুৱাব নালাগে। মই বহুত ৰখিলোঁ। যাওঁ, এতিয়া ভাত বনাব আছে। ঐ যাবি ৰ, অকণমানতো মৰম কৰিবলৈ দে। ঠেইত, কোনোবাই দেখিলে কি ক'ব? যাওঁ এতিয়া। অ ভণ্টি, চাও এফালে আছোন। মই অলপ ওলাই যাওঁ, আহোঁতে অলপ দেৰি হ'ব পাৰে। তই ক'তো নাযাবি? হ'ব দে দাদা, সোনকালে আহিবি। আব্বে ইমান টাইম লাগে তোৰ? হা, মোৰতো আৰু তোৰ দৰে বেগ নাই, সেইকাৰণে অলপ দেৰি হ'ল। ঐ ছোৱালীজনী কোন? সেইটো হীৰকৰ গাৰ্লফ্ৰেণ্ড। অ' মাল পতাইছে দেখোন সিও এটা। বলচোন বল, আগৰ পৰা চাই আহো। মইনা কলিজাটো কলৈ যোৱা? লাজ পালো দেই, নেমাতিলে। হ'ব, ডাইলগ মাৰিব নালাগে, বল। বহুত সোনকালে আহিলি যে? নাই অ', আহি থাকোঁতে দুজনমান ল'ৰাই জোকালে, সেইবাবে। কোন ল'ৰা অ'? বলচোন কোন হয়? নালাগে অ', সিহঁত চাগে গ'লগৈ। চা, দিনকাল বহুত বেয়া হৈছে, ভালকৈ চলিবি অলপ। একো নহয় মোৰ, তইতো আছই নহয় মোৰ লগত সদায়। শুনচোন, তই এটা চাকৰিৰ বাবে চেষ্টা কৰ, নহ'লে দাদাই মোক আন কাৰোবাৰ লগত বিয়া দি দিব। কি কৰোঁ? চাকৰি পোৱাৰ কাৰণেও আজিকালি বহুত টান, আৰু বিজনেছ কৰিবলৈ হাতত টকাও নাই। তই এনেকৈ থাকিলেতো নহ'ব ন। মোৰোতো বিয়াৰ সময় হৈ আহিছে, আৰু তইতো জানয়ে ঘৰখনৰ মই একমাত্ৰ ছোৱালী, আৰু এইকেইদিন ঘৰত দাদাই বিয়াৰ কথাও উলিয়াই আছে। তই যদি মোকেৰে থাকিব পাৰা, তেতিয়াহ'লে যা গৈ, বেলেগৰ লগত বিয়া হৈ যা। ঐ অকৰাত, তোক জানো মই এৰি থাকিব পাৰিম? তোমাকে দেখি দুটি নয়নৰ কি যে তুমি মোৰ, মই তোমাৰ, এক হৈ ৰম সদায়। তুমি মোৰ, মই তোমাৰ, এক হৈ ৰম সদায়।
হেল্ল' অ' জিতু ফ্ৰী আছা নেকি তই? অঁ আছোঁ দে ক। তোৰ লগত এটা কথা আছিল অ'। অঁ কচোন। মানে মোক এটা কাম লাগিছিল অ'। অঁ তেতিয়াহ'লে আহি যা মোৰ লগত ইয়াত। ক'ত আছা তই এতিয়া? বেংগলৰতে আছোঁ দে। ঠিক আছে দে তেতিয়াহ'লে মই পৰহিলৈ যাম। ঠিক আছে আহি যাতে। দে ঠিক আছে দে। দাদা পইচাটো বাকীৰ বহীত লিখি থ'ব। ঐ তোক এটা ভাল খবৰ দিব আছে। কি ভাল খবৰ অ'? ৰাগিনী মই কাম পাই গ'লো। মোৰ লগৰটো যে বেংগলৰত থাকে সিয়ে তাত মাতিছে মোক। এইটো কিবা ভাল খবৰ হ'লনে? আৰে তইতো বিচাৰিছিলি ন মই কিবা এটা কাম কৰাটো। বুজিছোঁ, সেই বুলি তই ইমান দূৰত গুচি গ'লে কেনেকৈ থাকিম তোক নেদেখাকৈ। উফ মোৰ পাগলীজনী, মই যাব ওলোৱাই নাই, তই মন বেয়া কৰিলিয়ে। এইবাৰ যাই কামটো চাই লওঁ, নেক্সট বাৰ তোকো লগত লৈ গুচি যাম। হ'ব দে, তই ভালকৈ থাকিবি। পিছে কোনদিনা যাবি? কাইলৈ ৰাতিপুৱাতে যাম। পিছে তই ভালদৰে চলিবি আৰু অকলে বাহিৰলৈ বেছিকৈ নাযাবি। তই সোনকালে আহিবি, তাত গৈ আৰু মোক পাহৰি নাযাবি। হ'ব দে সোনকালে আহিম, তোক জানো মই পাহৰিব পাৰিম? কাইলৈ ৰাতিপুৱা এবাৰ আহিবি, যোৱাৰ আগত তোক এবাৰ চাই যাম। হ'ব দে যাওঁ মই এতিয়া। দূৰণিৰ পৰাই ৰদাগি চাওঁ তোমাক আজি জানো চা তুমিও ৰাগিনী শুন, তই মন বেয়া নকৰিবি আৰু দাদাৰ মোবাইলেৰে মাজে মাজে মোক ফোন কৰি থাকিবি। তাত গৈ ভালকৈ থাকিবি, ভালদৰে খোৱা বোৱা কৰিবি। হ'ব দে এতিয়া মই গৈ থাকোঁ, দেৰি হ'ব। इश्क है मीठा रोग सोनिया, इश्क है मीठा रोग, फिक्र न कोई क्या कहते हैं इस दुनिया के लोग। इश्क है मीठा रोग सोनिया, इश्क है मीठा रोग, फिक्र न कोई क्या कहते हैं इस दुनिया के लोग। ওই রাজা, আরে রেডি হয়ে গেল, ওলাই আনা। হীৰকটো গ'লগৈ, এতিয়া চাই থাক মই কি খেল খেলি আছোঁ। ৰাগিনী কেৱল মোৰ, তাইক মই আন কাৰোৱেই হ'ব নিদিওঁ। পিছে তই কি খেল খেলিম বুলি ভাবিছা? তই কেৱল মই কোৱা মতে কাম কৰি যা। হেল্ল' পাপা, ক'ত আছা? অ বাবা, মই অফিচতে আছো দে। মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে তোমাৰ লগত। কি কথা কচোন? তোমাৰ অফিচত যে কাম কৰে ৰূপম, তাৰ ভনীয়েকক মোৰ ভাল লাগে। আৰু তুমি মোক বিয়াৰ কথা কৈ আছিলা নহয়, মই বিয়া পাতিলে তাইকে পাতিম। তই চিন্তা নকৰিবি, বিয়া ফিক্স বুলিয়ে ধৰি ল। থেংক ইউ পাপা, যি কৰা সোনকাল কৰা। ভণ্টি শুনচোন, চাওঁ এফালে। অঁ ক দাদা। ভণ্টি তই আজিকালি বাহিৰলৈ নোলোৱালি যে? নাই দে, একো কাম নাথাকিলে কিনো বাহিৰত যাম। ঠিক আছে, পিছে তোক এটা কথা ক'ব লগা আছিলে নহয়। অহাকালি তোক চাবলৈ এজন ল'ৰা আহি আছে।
তই ঘৰখন অলপ চাফ চিকুণ কৰি ৰাখিবি। কিন্তু দাদা মোক একো নোকোৱাকৈ হঠাৎ এনেকৈ? কিয়? প্ৰথমতে তই চাইটো ল, ধনী ঘৰৰ ল'ৰা হয়। কিন্তু দাদা দেচোন চাই ল। মই অলপ বজাৰৰ পৰা আহোঁ। মোবাইলটোৰ একেবাৰে চাৰ্জ নাই, চাৰ্জ দি থবিচোন। ভণ্টি, অ' ভণ্টি, এইফালে আছোন। কি হ'ল? তোৰ কিবা ক'ব লগা আছে নেকি? দাদা তই ভুল নুবুজিবি, মই হীৰকক বহুত ভাল পাওঁ আৰু তাৰ বাদে মই আনৰ লগত সুখত থাকিব নোৱাৰো। কি? তই কি কৈছ এইবোৰ? সিটো কেনেকৈ সুখত ৰাখিব? আৰে সিটো কেনেকৈ সুখত ৰাখিব? তাইচোন মোৰ বাহিৰে আন কোনোৱেই নাই। মই বাৰু তাইক টুকুটো কেনেকৈ দেখিব পাৰিম? সৰু থাকোঁতে তাই মা দেউতাকো হেৰুৱালে, আৰু এতিয়া যদি মই তাৰ মনত কষ্ট দিওঁ, নাই নাই নাই, এয়া কেতিয়াও হ'ব নোৱাৰে। ভণ্টি ৰচোন, ক দাদা। তই এবাৰ হীৰকক মাতি দে। কিন্তু দাদা সি ইয়াত নাই, মোৰ বাবে কাম কৰিবলৈ বেংগলৰত গৈছে। তাক মাতি দে, নালাগে আৰু সি ইমান দূৰত কাম কৰিবলৈ যাব। দুয়োটাই মোৰ চকুৰ সন্মুখতে থাকিবি। মা দেউতা ঢুকোৱাৰ পৰা মোৰ শেষ ভৰসা তয়ে। ঠিক আছে দাদা, সি এনেও কালি আহিয়ে আছে। ভালে দে। হেল্ল', তই সোনকালে আহ। সোনকালে গৈ আছো। ঐ, তোৰ বাবে এটা ছাৰপ্ৰাইজ আছে। মোক একো ছাৰপ্ৰাইজ নালাগে, তই কেৱল মোৰ লগত গুচি আহিলে হ'ল। তোৰ বাবেই ৰৈ আছো মই। কাইলৈ গৈ পাম মই। হেল্ল', অ ভাইটি, মই ৰাগিনীৰ ককায়েকে ক'লো। অ দাদা কোৱা। তুমি পাৰা যদি মোক এবাৰ লগ কৰাচোন। ঠিক আছে দাদা, গৈ আছো। অ দাদা কোৱা, কিয় মাতিছিলা? ভাইটি তুমি ভুল নুবুজিবা। তোমাৰ দেউতাক মই যি কথা দিছিলোঁ সেই কথা মই ৰাখিব নোৱাৰিলোঁ। চ' আই এম চৰি। মানে তুমি কি ক'ব খুজিছা? মই বুজা নাই। মানে মোৰ ভণ্টিক যে তোমাক বিয়া দিয়াৰ কথা আছিল, এতিয়া মই দিব নোৱাৰিম। কাৰণ তাই ভালপোৱা এজন আছেই, সেইবাবে মই তোমাৰ তাত বিয়া দিব নোৱাৰিম। তাইৰ সুখতে মই সুখী হ'ব লাগিব। চ' তুমি বেয়া নাপাবা। কিয় ভাই, মই শুনিছোঁ হীৰক বোলে আজি আহিব। পিছে তোৰ প্লেনিংবোৰ কি হ'ব এতিয়া? কি প্লেনিং কৰি থৈছো তই গমেই পোৱা নাই। তেতিয়াহ'লে শুন। ৰাগিনী মোৰ নহ'ল যেতিয়া, মই তাইক কাৰোৱে হ'ব নিদিওঁ। আৰু তাক এনেকুৱা প্লেনিং কৰি মাৰিম না, গমেই নাপাব। তই কেৱল মই কোৱা মতে কৰি যা। সি আহিব, তই লগালগ তাক ফিনিছ কৰি দিবি, বুজিলি? পিছে 2 ঘণ্টা হ'ল, সিচোন এতিয়ালৈকে অহাই নাই। নাহি ক'ত যাব, আহিবই লাগিব। গাঁৱলৈ অহা ৰাস্তা মাত্ৰ এইটোৱেই আছে। আহিছে বে। প্লেন মতে কাম কৰ, মই গাড়ীত আছো।
তই সোনকালে আহিবি। ঐ অকৰা, তোক জানো মই এৰি থাকিব পাৰিম? লবে এতিয়া আৰু মোৰ পৰা ৰাগিনীক কোনো নিব নোৱাৰে। এতিয়া ইয়াৰ ব্যৱস্থা কৰ, ইয়াক ল আৰু নদীত পেলাই থৈ আহো ব'ল। কাম হৈ গ'ল। ব'ল এতিয়া লাষ্টটো ঠিকানা লগাব লাগে। ভণ্টি, সি চাগে তোক এই মিছা সপোনবোৰ দেখুৱাইছিল। তই আৰু তাক এনেকৈ ৰখি থাকি লাভ নাই। তই এজন ভাল ল'ৰা চাই বিয়া হৈ যা। নাই দাদা, মই তাৰ স্থান আন কাকো দিব নোৱাৰোঁ। আৰু মোৰ বিশ্বাস আছে সি আহিবই।